গুৱাহাটীৰ কেৱল কুদ্ৰতপুৰতে নহয় আদিংগিৰি পাহাৰৰ সমীপৰ কালাপানী অঞ্চলতো এতিয়া মিয়া মুছলমানে কৰিছে বেদখল সাজিছে মছজিদ পাতিছে মাদ্ৰাছা এটাৰ পিছত এটাকৈ শতাধিক ঘৰ মিয়া মুছলমানৰ আৰু এই অঞ্চলটোত উচ্ছেদ চলাবলৈ এতিয়া দাবী স্থানীয় ৰাইজৰ বেদখল চলিত উপস্থিত আছে আমাৰ সাংবাদিক তন্ময় দে তন্ময় সৌৰভ চাওক আমি ইতিমধ্যে এইকেইদিন ধৰি আমি দেখুৱাইছিলোঁ যি কুদ্ৰতপুৰ আদিংগিৰিৰ যে কুদ্ৰতপুৰ গাঁও সেই কুদ্ৰতপুৰ গাঁওখন দেখাইছিলোঁ কিন্তু আজি মই উপস্থিত হৈছোঁ আন এখন গাঁৱত যিখন গাঁৱৰ নাম দিয়া হৈছে কালাপানী মই কেমেৰা বিশ্বজিত কম অলপ দেখুৱাবলৈ চাওক এইদৰে সম্পূৰ্ণ কিন্তু বন বিভাগৰ মাটি হয় আৰু বন বিভাগৰ মাটিত এইদৰে ভাজি তুলিছে টিনৰ ঘৰ আৰু এয়া কিন্তু 2010 চনৰ পৰা কিন্তু মই ইতিমধ্যে ইয়াতে আহি উপস্থিত হৈ গম পাইছোঁ 2010 চনৰ পৰা এইদৰে এইখন গাঁও ইয়াতে গঢ়ি তোলা হৈছে আৰু নিশাৰ ভিতৰতে এইদৰে টিঙৰ ঘৰ তেওঁলোকে গঢ়ি তুলিছে আৰু সাজি তুলিছে আৰু ইয়াতে ক'ব গ'লে মই যেতিয়া কথা পাতিছিলোঁ ইয়াতে উপস্থিত হৈ ইয়াতে প্ৰায় 300ৰো অধিক পৰিয়াল ইয়াতে বসবাস কৰি আছে আৰু সম্পূৰ্ণ যি দেখিবলৈ পাইছে নিউজ লাইভৰ দৰ্শকসকলক সম্পূৰ্ণ কিন্তু বন বিভাগৰ ভূমি আৰু বন বিভাগৰ ভূমিত এইদৰে এতিয়া বেদখল আৰু এই অবৈধভাৱে দখল কৰি এইদৰে ঘৰ নিৰ্মাণ কৰিছে আৰু সন্দেহজনক নাগৰিক আমি পুনৰ ক'ম যে সন্দেহজনক নাগৰিক কাৰণ তেওঁলোকৰ তাত কোনো তথ্য নাই ইতিমধ্যে মই এগৰাকী মহিলাৰ লগত কথা পাতিছোঁ মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই কেমেৰা বিশ্বজিত কম অলপ পেন কৰি দেখুৱাবলৈ এই সম্পূৰ্ণ পাহাৰ যি কালাপানী অঞ্চল সেই সম্পূৰ্ণ কালাপানী অঞ্চল এতিয়া বেদখল কৰি কবলত চাওক সন্দেহজনক নাগৰিকসকলৰ কবলত ইয়াতে মাদ্ৰাছাও আছে ইয়াতে মছজিদো আছে আৰু তেওঁলোকে ইয়াতেই চাওক এতিয়াও নতুনকৈ নিৰ্মাণ কৰি আছে পাহাৰৰ মাটি যদি দেখুৱাওঁ জুম কৰি এতিয়া পাহাৰৰ মাটি কাটি থৈছে ইয়াতে নিৰ্মাণ কৰা হ'ব ঘৰ আৰু সমান্তৰালভাৱে আমি দেখুৱাইছোঁ কিদৰে এইদৰে টিঙৰ ঘৰ ইয়াতে সাজি তুলিছে এটা নহয় দুটা নহয় কেইবাটাও ইয়াতে ঘৰ ইয়াতে নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ পূৰ্বেও যিসকল ঘৰ নিৰ্মাণ কৰা হৈছিলে মই কিছু সময় পিছত এইটো দেখাম কিন্তু এই মুহূৰ্তত মই অলপ কথা পাতিবলৈ যত্ন কৰিম ইয়াৰে যিসকল লোক তেওঁলোকে অবৈধভাৱে ইয়াতে বাস কৰি আছে বন বিভাগৰ মাটিত মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এয়া কালাপানী অঞ্চল আমি কুদ্ৰতপুৰ দেখুৱাইছিলোঁ আৰু তাৰপিছত আজি আমি গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি কালাপানী দেখুৱাইছোঁ মই আপোনাৰ তাতো আহিম প্ৰথমতে মই বাইদেউৰ লগত অলপ কথা পাতিম বাইদেউৰ আমাক সুন্দৰভাৱে জনাইছিলে সমগ্ৰ কথা বাইদেউ আপুনি ইতিমধ্যে মোক জনাইছিলে কিমান বছৰৰ পৰা আপুনি ইয়াতে ক'লোৱেই দেখোন প্ৰায় 10-12 বছৰ হ'লো হয় কেনেকৈ গম পালে আপুনি পিছত এইটো বন বিভাগৰ লেণ্ড মাটি হয় ফৰেষ্টৰ মাটি ফৰেষ্টৰ মানুহ অহা যোৱা কৰে তাতে দেখা পালো তেতিয়াহে গম পালো আপুনি কিনাৰ সময়ত দেখা নাছিলে নেকি কিনাৰ সময়ত দেখাও নাই বাবা কিনাৰ সময়ত দেখা নাই জানিলেতো আমি নানালোৱে হয় নিনিলো হয় মাটি আপুনি ভোট ক'ত দিয়ে ভোট আমি ধুবুৰীত দিওঁ হয় ইয়াতে আপোনাৰ ঘৰত কাৰেণ্ট নাই ইলেক্ট্ৰিচিটি নাই নাই এগিলা নাই কিমান পৰিয়াল আছে আপোনালোকৰ এই অঞ্চলটোত মইতো সেইটো গম নাপাওঁ কিমান পৰিয়াল আছে মই ইয়াতে বহি থাকো মই ক'তো নাযাওঁ মই এনেই চুগাৰ আলা বেমাৰী আপোনালোকে আগতে গম পোৱা নাছিলে পিছত গম পালে হয় মই পিছত গম পাইছো যেতিয়া ফৰেষ্টাৰৰ গাড়ী আহিল তেতিয়াহে গম পাইছো বন বিভাগৰ মানুহ আহি তেওঁলোকে কি কয় মানে ঘৰ চৰ উঠাবা না কৰি যায় মানুহগিলাৰ ঘৰগিলা ভাঙি যায় সেয়ে দেখা পাইছো গম পাইছিল আগতে বন বিভাগৰ ফৰেষ্টৰ মানুহ গম পাইছিলে ইয়াতে আছে হয় পাইছিলো গম পাইছে নিশ্চয়কৈ চাওক সৌৰভ তেওঁলোকে 10 বছৰ পূৰ্বে ইয়াতে এই ঘৰ নিৰ্মাণ কৰিছিলে আৰু ধুবুৰীৰ পৰা অহা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁ জনাইছে কথাটো যে পিছতে গম পালে বন বিভাগৰ মাটি বুলি অৰ্থাৎ এই কথা স্পষ্ট এয়া কিন্তু বন বিভাগৰ মাটি আপোনাৰ ওচৰত আহিম অলপ যদি আপুনি থিয় হৈ যায় এই যে ফৰেষ্টৰ মাটি এইবিলাক বন বিভাগৰ মাটি আপোনালোকে কেতিয়া গম পালে এইটো আমিতো পাহাৰ মানে জানো যে ফৰেষ্ট সেইটো ধৰক পুৰণা মানুহ বহিছিল তেখেতৰ পৰা ধৰক 10,000 হওক 5,000 হওক কিনি কেনে মানে ঠাই বনাইছে নতুনকে সেনেকুৱা মানুহ নাই বহা কিন্তু আমিতো পুৰণা মানুহ হয় ফৰেষ্টৰ মানুহ নাহে নেকি ফৰেষ্টৰ মানুহ আহে কি বুলি কয় নতুন ঘৰ মানে ঘৰ চৰ বনালেও ভাঙি দিয়ে কিন্তু ফৰেষ্ট মানে হ'ল পাহাৰ কিন্তু পাহাৰত যদি ঘৰ আছে কিন্তু ভাঙিলে কোনো আপত্তি নাই কিন্তু ভাঙিলে গোটেই ভাঙিব লাগে এতে কোনো জাতি চাই লাভ নাই সেইটো মই কোৱা নাই মই কথাটো হ'ল যে আপোনালোকে যেতিয়া গম পাইছিলে এইটো বন বিভাগৰ মাটি ফৰেষ্টৰ মাটি তেতিয়া আপোনালোকে নিজাববীয়াকৈ কিয় আপোনালোকে একো মানে হেৰি লোৱা নাই আমিতো গম পাইছোই কিন্তু আমিতো জানো পাহাৰ মানে হ'ল ফৰেষ্ট মানে ধৰক মই 10,000ত কিনিছো কিনি কেনে আপুনি কাৰ পৰা কিনিছিলে যাৰ পৰাই হওক কিনিছো আছো এতিয়া চৰকাৰৰ দৰকাৰ কিন্তু চৰকাৰ লৈ ল'ব পাৰে কোনো আপত্তি নাই আপোনালোকে যেতিয়া আহিছিলে তেতিয়া কোন চনত আপুনি ইয়াতে আহিছে এতে মই আপোনাৰ 2008 চনত এতে 8 চনত আহিছিলো মোৰ ঘৰ হ'ল ধীৰেনপাৰা পুৰণা ঘৰ
মোৰ ইয়াতে দেৱেন্দ্ৰনাথ কলিতাক মই ভোট দিওঁ। দেৱেন্দ্ৰনাথ কলিতা নহয়, ৰমেন্দ্ৰনাথ কলিতা। ধন্যবাদ। চাওক, তেওঁলোকে নিজ মুখেৰে তেওঁলোকে স্বীকাৰ কৰি আছে যে তেওঁলোকে 2008 চনত আহিছে, কোনোবা 2010 চনত আহিছে, অৰ্থাৎ যে কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়ত তেওঁলোকে ইয়াতে নিৰ্মাণ কৰিছিলে। মই আপোনাৰ কম দেখুৱাবলৈ, নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাবলৈ কম। চাওক, এয়া সম্পূৰ্ণ কালাপানী অঞ্চল, আৰু কালাপানী অঞ্চলত এইবাবে এইদৰে এতিয়া বন বিভাগৰ মাটি এতিয়া দখল কৰি অবৈধভাৱে তেওঁলোকে আছে। কাৰণ আমি ইতিমধ্যে আমি নিউজ লাইভে প্ৰতিটো স্থানৰ পৰা আমি দেখুৱাইছোঁ য'ত য'ত অবৈধভাৱে নিৰ্মাণ কৰা হৈছে, য'ত য'ত দখলি আছে, আমি প্ৰথমৰ পৰা আমি দেখুৱাইছোঁ। কিন্তু আজিৰ দিনটোত আমি এই গ্ৰাউণ্ড জিৰ' দেখুৱাবলৈ মই উপস্থিত হৈছোঁ যি আদিংগিৰি পাহাৰতেই এটা অঞ্চল যাক কোৱা হয় কালাপানী। তাৰ সমান্তৰালভাৱে মই কিছু দূৰত্বত আৰু যাম, তাতে ৰাজীৱ নগৰ বুলিও এখন গাঁও হয়, মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ।